Hallelujah.
সভাপতি আমাৰ মৰাবজাৰ আমাৰ আজিৰ অনুষ্ঠানটোৰ পৰিচালনা কৰা মীৰা গগৈ বাইদেউ এখন চেলেঙেৰে আদৰণি জনাব আমাৰ গীতামণি বৰা বাইদেউ। লেখিকা সংস্থা অসমৰ সভাপতি শ্ৰীযুতা মামণি গগৈ বৰুৱা বাইদেউ তেখেতে শ্ৰদ্ধা জনাব। গীতামণি বৰা বাইদেউ গোটেই অনুষ্ঠানটোৰ আয়োজন কৰিছে গীতামণি বৰা বাইদেউ, গতিকে শ্ৰদ্ধাও জনাইছে তেখেতে। তাৰপিছত আছে আমাৰ মৰাবজাৰ শাখা লেখিকা সংস্থাৰ উপদেষ্টা শ্ৰীযুতা টুকেশ্বৰী নেওগ ফুকন বাইদেউ। বিচাৰি আমি অভিজিত আৰু গীতামণি বৰাক আমাৰ মাজলৈ মাতিছোঁ। আৰু গীতামণি বৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু নানান ধৰণৰ প্ৰতিযোগিতাত তেওঁ আমাৰ অসমীয়া থলুৱা খাদ্য পিঠা পনাৰে বহুত ঠাইত তেওঁ বিজয়ী হৈ আহিছে। শ্ৰেষ্ঠ বঁটা প্ৰাপক হিচাপে তেখেতক আমি সেই সপাহতে অকণমান মৰম আমি যাচিব খুজিছোঁ। এই মৰমৰ চিনস্বৰূপে আমি লিপিবদ্ধ কৰি অনা সম্বৰ্ধনা পত্ৰখনি আমাৰ সম্পাদক বনশ্ৰী নেওগক পাঠ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লেখিকা সংস্থা অসমৰ অন্তৰ্গত মৰাবজাৰ শাখা লেখিকা সংস্থাৰ গীত আৰু কবিতাৰ এদিন। স্থান গীতামণি বৰাৰ বাসগৃহ অভয়পুৰীয়া আমগুৰি। তাৰিখ 27 জুন 2025। অসমীয়া খাদ্য সম্ভাৰৰ বিশেষ বঁটা প্ৰাপক শ্ৰীযুতা গীতামণি বৰালৈ সম্বৰ্ধনা পত্ৰ। শ্ৰদ্ধা ভাজনেখু নব্য প্ৰভাতৰ এক সুন্দৰ যাত্ৰাৰ প্ৰাৰম্ভিকতে আপোনালৈ যাচিছোঁ সশ্ৰদ্ধ স্নেহ তথা প্ৰীতি সম্ভাষণ। লেখিকা সংস্থা অসমৰ অন্তৰ্গত মৰাবজাৰ শাখা লেখিকা সংস্থাৰ আপুনি এগৰাকী নিষ্ঠাবান সাংগঠনিক সম্পাদক। আপোনাৰ দায়িত্ব আৰু কৰ্তব্যবোধৰ লগতে গ্ৰাম্য জীৱনৰ সমাজৰ প্ৰতি অতি সৰলতাৰে আগবঢ়োৱা অসমীয়া খাদ্য সম্ভাৰৰ পৰম্পৰাৰে খাদ্য সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাৰে সুশৃংখলিত জীৱনৰ বাটত অসমীয়া থলুৱা পিঠা পনা প্ৰস্তুত কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি একাধিকবাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰি আমাৰ মাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। আপোনাৰ কৰ্ম নিপুণতা আৰু আদৰ্শই বহুগৰাকী মহিলাক স্বাৱলম্বী হ'বলৈ উৎসাহিত কৰিছে। সেয়ে আপুনি আদৰ্শনীয় আৰু অনুকৰণীয়। সেই উদ্যোগী আপুনি কেৱল অসমীয়া থলুৱা খাদ্য সম্ভাৰতে আবদ্ধ নাথাকি সমাজলৈ থলুৱা গীত মাতেৰে সকলোৰে আপোন। আপোনাৰ এনে গুণৰ বাবে আজি আমি এই পবিত্ৰ ক্ষণত আমাৰ অকৃত্ৰিম মৰম আৰু আন্তৰিক শ্ৰদ্ধাৰে যাচিছোঁ এই ক্ষুদ্ৰমান সম্বৰ্ধনা পত্ৰখনি। আপোনাৰ এই যাত্ৰা খুব সুন্দৰ আৰু অনন্য। ভগৱানে আপোনাক সুস্বাস্থ্য প্ৰদান কৰক, এই কামনাৰে ইতি মীৰা গগৈ সভাপতি, বনশ্ৰী নেওগ সম্পাদক, মৰাবজাৰ শাখা লেখিকা সংস্থা। ধন্যবাদ।
মহিলা মানে শক্তি মানে মহিলা শক্তি নাৰী শক্তি যে ইমান যে জোৰদাৰ হৈছে সেইটো মই এই কেইমাহত বেছিকৈ গম পাইছোঁ মানে শিৱসাগৰ জিলা সাহিত্য সভাৰ লৈ যাওঁতে সাহিত্য সভাৰ কামবিলাক কৰোঁতে আমাৰ খুব মানে ঘনকৈ কামখিনি হৈছে তাৰ পুৰুষতকৈ যে মহিলাসকলৰ যিটো দায়িত্ব পালনৰ যিটো আগবাঢ়ি অহা শক্তি দেখিছোঁ মই দেখিছোঁ যে মহিলাসকল নহ'লে আমাৰ একোৱেই নহ'ব এইটো দেখিছোঁ আৰু ইয়াতো আপোনালোকে মহিলাসকলে আগবাঢ়ি আহিছে আৰু গীতামণি বৰা বাইদেৱে ঘূৰি ফুৰিছে কিন্তু মই ভাবিছোঁ তেখেতক এখন আসন দি তেখেতে অনুষ্ঠানটো অকণমান উপভোগ কৰিবলৈ পাব লাগিছিলে কিন্তু ওলাইছে সোমাইছে কামতে ঘূৰি ফুৰিছে মানুহগৰাকীলৈ মোৰ অকণমান বেয়াও লাগিছে ইমানখিনি যোৱা মাৰিও আকৌ তেওঁ কামতে ঘূৰি ফুৰিছে তেখেতে উপভোগ কৰিবলৈ নিশ্চয় পোৱাই নাই আৰু
এই যে মই প্ৰথম শিৱসাগৰ জিলা সাহিত্য সভাত দেখিছোঁ, আমিও কথা পাতিছোঁ যে এখন সভা, কোনো এখন সভাই মহিলাসকল বা নাৰী শক্তি নহ'লে নোহোৱা হৈছে। দিনৰ মূৰত আহিলোঁ মই এনেকুৱা অনুষ্ঠানলৈ বহুদিন অহা নাই, এইকাৰণে অহা মানে এনেকুৱা কোনো ভালো লাগে, কিন্তু মই অলপ যন্ত্ৰৰ নিচিনা কাম কৰি আছোঁ। এতিয়া মই ভাবিছোঁ যে আজিৰ দিনটোৰ পৰা এনেকুৱা অনুষ্ঠানৰ ছিজনটো আৰম্ভ হৈছে। নিৰুজ, কথাটো এইটো মই আৰম্ভণিৰ দিন বুলি ভাবিছোঁ দেই। আজিৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ একেবাৰে ডিচেম্বৰলৈকে মাজে মাজে হৈয়ে থাকিব লাগে। আগতে আমি একেবাৰে 25 বছৰ 20 বছৰ আগত টুটেশ্বৰী নেওগৰ ঘৰত আমি কৰিছিলোঁ। এই টেঙা মাছ, হাঁহৰ মাংস, এই ভাত খোৱাটো মনত আছে। তেতিয়া আমাৰ চন্দা ভূঞা ছাৰ, আমাৰ গোটেই আমগুৰিৰ পণ্ডিত সকলোখিনিক মই তাত লৈ গৈছিলোঁ। মানে সেই দিনবোৰলৈ আজি মোৰ মনত পৰি গৈছে, আজি 25 বছৰ আগৰ। সংস্থাৰ অন্তৰ্গত মাননীয় ব্যক্তিসকল, প্ৰথমে সকলোৱে ৰঙালী বিহু বা শাৰদীয় শুভেচ্ছা জনাই মই গৰমৰ শুভেচ্ছা এটা জনাব খুজিছোঁ। পোনপ্ৰথমেই মই এটি গৰম শুভেচ্ছা এটা জনাইছোঁ। আচলতে কি ক'ম ভাবিয়ে পোৱা নাই, তথাপিতো অনুষ্ঠানটি ইমান সুন্দৰকৈ হৈছে যেন আৰু অকণমান বেছি বহল হওক, আৰু অকণমান বিশেষ কথা কিছুমান সকলোৰে যিখিনি প্ৰতিভা প্ৰকাশ পাইছে আৰু যেন ওলাব, এনেকৈ এইদৰে ভাবি পেলাই বহি আছোঁ শুনিমকৈ। কিন্তু মই নিজে ইমান বেছি সাজু হৈ অহা নাই, ঘপককৈ ওলোৱা নাছিলেহে হ'লহি। আৰু বিশেষ একো নকওঁ, সকলোৰে ধন্যবাদ থাকিল। জয়তে মই আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি মহোদয়ক শ্ৰদ্ধা জনাইছোঁ, আৰু লগতে আমাৰ লেখিকা সংস্থাৰ বাইদেউসকলক আৰু আমাৰ সদস্যসকল, আমাৰ গায়ক গায়িকা বহুতখিনি আছে, সেইখিনিকো মই বহুত মৰম জনাইছোঁ দেই। আৰু আমাৰ গাঁৱৰ আইসকলক সকলোকে মই শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা জনাইছোঁ সকলোকে। সাহসনো কেনেকৈ পালোঁ, মানুহৰ আচলতে কৰিবলৈ মন গ'লে তেনেকেই হয়। তেনেকৈ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ আমাৰ লেখিকা সংস্থাৰ লগৰখিনিক মানে কিবা এটা কৰি কিবা এটা অনুষ্ঠান এটা পাতিবলৈ মন আছিলে। আমাৰ ল'ৰাটোৰ জন্মদিন আছিলে, আমাৰ নহয় মানে আপোনালোকৰ ল'ৰাৰ, আমাৰ বুলি ক'লে ভুল হ'ব, তাৰ জন্মদিন আছিলে। সেই জন্মদিনৰ উপলক্ষে মই বোলো সকলোকে ছাৰপ্ৰাইজ এটা দিম আৰু, গতিকে জনোৱা নাছিলোঁ কাকো। তেনেকৈ অকলে যোগাৰ কৰিলোঁ। ইও সেই আজি ৰাতিপুৱা পাইছেহি গুৱাহাটীৰ পৰা, ঘৰত নাথাকে বেছিকৈ, অকলে আৰু। আমাৰ ঘৰৰ যেনিবা সিহঁতি আহি কিবা এটা কৰিলে বুলি নেমাতিলেও আহে দেই, লাগি দিয়েহি, মানে নকৰাকৈ নাথাকে। তেনেকৈ যা যোগাৰ কৰি সকলোকে যেনেকৈ পাৰিছোঁ আৰু তেনেকৈ আতিথ্য কৰিছোঁ। আপোনালোকে যাতে মনত দুখ নকৰিব দেই, যেনেকৈ আনিব, যেনেকৈ মানে সেৱা জনাব লাগিছিলে সেইভাৱে মই নোৱাৰিলোঁ। সেইলৈ মানে আপোনালোকে মনত দুখ নাপাব। আজি তাতে বহুত গৰমো। আগত ভাগত লৈ প্ৰভু হৃদয়ত লৈ ৰাম হৰি নাম চিন্তিব লাগে, শাস্ত্ৰ উত্তম গীতা ভাগৱত ৰাম ধৰ্ম উত্তম
দেৱ উত্তম দৈৱ কি নন্দন ৰাম চৰণে কৰো প্ৰণাম। স্বনামধন্য শিল্পী জয়ন্ত হাজৰিকাদেৱৰ এটি গীতেৰে আজি অনুষ্ঠানটি সামৰণি মাৰিবলৈ লৈছোঁ। আৰু গীতৰ কথা হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ। আজি প্ৰাণৰ মেলা পাতিছোঁ নতুন নাটক মেলিছোঁ সুৰৰ বন্তি নাচৰ শিকা আকান্ধিয়াই জ্বলিছোঁ। আজি প্ৰাণৰ মেলা পাতিছোঁ নতুন নাটক মেলিছোঁ সুৰৰ বন্তি নাচৰ শিখা আকান্ধিয়াই জ্বলিছোঁ। আজি নতুন সপোন আনিছোঁ হৃদয়তে ভাবিছোঁ। আজি নতুন সপোন আনিছোঁ হৃদয়তে ভাবিছোঁ। হাতত হাতে ভৰি যোৱাৰ হাতত হাতে ভৰি যোৱাৰ সেন্দুৰীয়ালি গঢ়াৰ অংগীকাৰ কৰিছোঁ। সেন্দুৰীয়ালি গঢ়াৰ অংগীকাৰ কৰিছোঁ। আজি প্ৰাণৰ মেলা পাতিছোঁ নতুন নাটক মেলিছোঁ সুৰৰ বন্তি নাচৰ শিখা আকান্ধিয়াই জ্বলিছোঁ। আজি আই চৰণ চুইছোঁ নতুন কুসুম ফুলাই। আজি আই চৰণ চুইছোঁ নতুন কুসুম ফুলাই। অঞ্জলি দিম ভাবিছোঁ অঞ্জলি দিম ভাবিছোঁ। দক্ষ দেৱতা জন দেৱতা তোমাৰ আশীষ মাগিছোঁ। দক্ষ দেৱতা জন দেৱতা তোমাৰ আশীষ মাগিছোঁ। আজি প্ৰাণৰ মেলা পাতিছোঁ নতুন নাটক মেলিছোঁ সুৰৰ বন্তি নাচৰ শিখা আকান্ধিয়াই জ্বলিছোঁ। ধন্যবাদ। বাইদেউ, এটা দীঘলীয়া পথ অতিক্ৰমী আজি আপুনি আমগুৰিত উপস্থিত হৈছে। 50 বছৰত ভৰি দিলে। নতুন প্ৰজন্মক আৰু অসমৰ মহিলা সমাজক কেনেধৰণৰ সাহিত্য সৃষ্টি কৰিবলৈ আপুনি উৎসাহিত কৰিব? জাতিৰ কিন্তু এতিয়া সংকটকাল। এই জাতিৰ সংকটকালত আমাৰ মহিলা সমাজে কেনেধৰণৰ সাহিত্য সৃষ্টি কৰাৰ প্ৰয়োজন আছে, য'ত জাতিয়ে পৰিৱৰ্তনৰ সোৱাদ পাব, নতুনত্বৰ সোৱাদ পাব? কি ক'ব আপুনি? ধন্যবাদ। লেখিকা সংস্থা অসমে ইতিমধ্যে 50 বছৰত ভৰি দিছে। 2026 চনৰ 16 মে তাৰিখে 50 বছৰ সম্পূৰ্ণ কৰিব। আজি মই আমগুৰিত আহি পদাৰ্পণ কৰিলোহি মৰাবজাৰ শাখা লেখিকা সংস্থাৰ গীত আৰু কবিতাৰ দিন উদযাপন উপলক্ষে। এয়া হৈছে নিৰ্মল প্ৰভা বৰদলৈৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি জুন মাহটোত গীত আৰু কবিতাৰ দিন উদযাপন কৰোঁ। তেখেতৰ গীত আৰু কবিতাৰ চৰ্চা হয়। এতিয়া জাতিৰ সংকট কালত সেইসকল নিৰ্মল প্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামী, সচিব্ৰতা ৰায়চৌধুৰী এইসকলৰ সাহিত্য বা তেখেতসকলৰ জীৱন চৰ্যাৰ বিষয়ে আমি চিন্তা কৰা, চৰ্চা কৰা খুবেই প্ৰয়োজন অনুভৱ কৰোঁ।
আপোনালোকে সকলোৱে দেখিছে, সমাজে দেখিছে যে আমাৰ যি অসমীয়া সংস্কৃতি, সেই সংস্কৃতি বা আমাৰ যি জীৱন ধাৰণৰ পৰম্পৰা আছিলে, সমাজ সংস্কৃতি আছিলে, এইবিলাকত যেন কিছু ঘূণে ধৰিছে। সেইখিনিৰ কাৰণে লেখিকাসকলে সাহিত্য সৃষ্টি কৰে। তেখেতসকলে সেই সাহিত্য সৃষ্টি কৰোঁতে বা যিসমূহ অনুষ্ঠান অনুষ্ঠিত কৰা হয়, সমজুৱাভাৱেই হওক বা ব্যক্তিগতভাৱে পৰিয়ালৰ মাজতে হওক, যেনে বিয়া, সকাম, শ্ৰাদ্ধ ইত্যাদিত আমাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাখিনি যাতে ৰক্ষা কৰা হয়। যেনেকৈ আমাৰ সাজ পোছাক আছে নিজস্ব, আমাৰ ভাষা সংস্কৃতি আছে নিজস্ব, আমাৰ শিশুসকলক আমি যদি সৰুৰ পৰা আৰু কিতাপৰ লেচন দি আচলতে শিকাব নোৱাৰি, তেওঁলোকক আমি যি ধৰণৰ সংস্কৃতিৰে ডাঙৰ দীঘল কৰিম, ঘৰত, পৰিয়ালত, সমাজত তেওঁলোকে যি দেখিব। আমাৰ নামঘৰ আছে য'ত মহাপুৰুষজনাই আমাক সকলো দি থৈ গৈছে, গীত, মাত, নাটক, অভিনয়, আনকি স্বাৱলম্বিতাৰ কাৰণে মুখা শিল্পও তেখেতে আমাক দি থৈ গৈছিলে। সেইসমূহৰ চৰ্চা লৈও আগতে স্বাভাৱিকভাৱে নামঘৰলৈ সকলো যায়, তাতে তেনেদৰে শিকে, জানে। এতিয়া কিন্তু সেইবিলাকৰ পৰাও মানুহ কিছু আঁতৰি যোৱা যেন আমি অনুভৱ কৰোঁ। গতিকে মাতৃসকলৰ কিন্তু দায়িত্ব আছে। এক প্ৰকাৰ তেখেতসকল লেখিকা, অন্য হাতেদি কিন্তু তেখেতসকল মাতৃ। গতিকে নিজৰ উঠি অহা প্ৰজন্মক তেখেতসকলে নিজস্ব যি আমাৰ সংস্কৃতি, আমাৰ যি সামাজিক পৰম্পৰা, সেইসমূহৰ মাজেদি ডাঙৰ দীঘল কৰিলে আমি আশা কৰাৰ দৰে এখন সমাজ পাম বুলি আশা কৰিব। এনেকুৱা অনুভৱ হয় নেকি কেতিয়াবা আপোনাৰ যে যি সাহিত্য সৃষ্টি হৈছে কবিতা, গল্প, প্ৰবন্ধৰ পৰা আত্মপ্ৰচাৰৰ ধাম খুমীয়াত একাংশই সেই সাহিত্য সৃষ্টি কৰিছে, যি সাহিত্যই কিন্তু জাতিক, সমাজক প্ৰতিনিধিত্ব নকৰে, তেনেকুৱা সাহিত্য আজিৰ সমাজত দেখিবলৈ আপুনি পোৱা নাইনে? কিছু পৰিমাণে পাইছো, হয়। কিছুৱে কিন্তু খুব ভাল ধৰণেৰে চৰ্চা কৰি আছে, কিন্তু কিছুমানে হয় নাম কিনিবৰ বাবে, আৰু নাম কিনিবৰ বাবে সাহিত্য চৰ্যবৃত্তিও হৈছে। গতিকে সেইবিলাক কথা যেতিয়া আলোচনা হয়, আমি যেতিয়া বেয়া কথা এটা টেলিভিশ্যনত বাৰে বাৰে কাঁড়চিন মাৰি দেখুৱাই থাকো, তেতিয়া সেই কথাটোৱে সৰুসকলক প্ৰভাৱ বিস্তাৰ কৰে। বা আমি বাতৰি কাগজত যেতিয়া সেইবিলাক আলোচনা কৰো, বা ঘৰত আমি খোৱা টেবুলত বহি বা আলহীৰ লগত বহি যেতিয়া আলোচনা কৰো, আৰু যিবিলাক সমাজত ঘটি থাকে সেইবিলাক অৱশ্যে আলোচনা কৰা হয়। তাৰ কিন্তু আলোচনাখিনি এনেকুৱা হৈ থাকে তাৰ যিটো ভাল ফলটো সেইখিনি শুনিবলৈ বা সেইখিনি বিষয়ে ক'বলৈ কাৰো ধৈৰ্য নাথাকে। দেখা গৈছে মানুহৰ সহনশীলতা, ধৈৰ্যশীলতা, এই কথাবিলাকো কিন্তু প্ৰতিযোগিতাৰ দৌৰত যেন নোহোৱা হৈ গৈছে। ওচৰৰ ঘৰখনে এখন গাড়ী কিনিলে ইজনে দুখন গাড়ী কিনিব লাগে, ইঘৰৰ ছোৱালীজনীয়ে দিল্লীত পঢ়িলে সিঘৰৰ ছোৱালীজনীয়ে যেন আৰু তাতকে দূৰত বাংগালোৰত পঢ়িবগে লাগে, এনেকুৱা ধৰণৰ কথাবিলাকেও, আৰু সেইবিলাকো কিন্তু সাহিত্যত বা লিখনিতো আহিছে। সেইটো আচলতে যে নহয় যে য'তে থাকক, এতিয়াতো হাতৰ মুঠিতে পৃথিৱীখন আছে। আপুনি যিমান দূৰৰ চুকৰ এখন গাঁৱত থাকিলেও কিন্তু গোটেই পৃথিৱীখন হাতত লৈ আমি আগবাঢ়ি যাব পাৰো। সেই ধৰণৰ কথাবিলাক মই সেইকাৰণে কৈছো, মাতৃসকলৰ কিন্তু তাত দায়িত্ব আছে তেনেদৰে আগবঢ়াই নিব। সোঁতত উঠি গলে নহব, তাৰমানে ঢৌ লগত উঠি গলে নহব, সোঁতৰ বিপৰীতে গৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ চাব লাগিব। ধন্যবাদ বাইদেউ। আপুনি এগৰাকী মাতৃ, ঘৰুৱা কাম কাজ কৰাৰ পিছতো আপুনি সমাজৰ বহল বুকুত আপুনি আপোনাৰ যিখিনি কাম, সামাজিক দায়বদ্ধতাৰ যিখিনি কাম, সেইখিনি আপুনি কৰি আহিছে। বৰ্তমান নাৰীসকলৰ মাজত এই যিটো পৰকীয়া, মই সুধিছো, এইটো এটা নতুনত্ব লাগে, পৰিৱৰ্তন লাগে। পৰকীয়া প্ৰেমৰ যি প্ৰৱণতা আহি পৰিছে, য'ত নিজ মাতৃয়ে ঔৰকজাত সন্তানক মাৰি বেগৰ ভিতৰত ভৰাই পেলাই দিবলৈও কুণ্ঠাবোধ নকৰে, এইসকলক সংশোধন কৰি এক নতুনত্ব প্ৰতিষ্ঠাৰ দিশত আপোনালোকৰ মহিলা সমাজে কেনেধৰণে আগবাঢ়িছে? ধন্যবাদ। এইটো এটা বাস্তৱ বুলি মই ক'ম, যিহেতুকে এই পৰকীয়া প্ৰেমটোৰ বিষয়ে কোৱা হৈছে। পৰকীয়া প্ৰেম এনেকুৱা এটা বস্তু হৈছে যেন এই পৰজীৱীৰ দৰে আগবাঢ়ি গৈ আছে। ইমান এটা সংসাৰৰ গধুৰ দায়িত্ব মাতৃসকলে লয়, সৃষ্টি কৰি মাতৃয়ে যিটো গৰ্ভজাত সন্তানৰ গৰ্ভত লৈ যিমান এটা সুখ, আনন্দ, দুখ, বেদনা যিমানখিনি পায়, সেই আনন্দৰ পাছত গৈ সেই স্বামীজনৰ লগত এটা বৈবাহিক সূত্ৰে যিটো বন্ধন, সংসাৰ কৰাৰ যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিক আকৌ আওকাণ কৰি অন্য এজন পৰপুৰুষৰ লগত এই গোপন প্ৰেম কৰে, আৰু সেই সন্দৰ্ভতে বহু সংসাৰ ধ্বংস লৈ গৈ আছে। সন্তানকো হত্যা কৰা
কৰা হয় তেনেকুৱা এটা সন্তান হত্যা কৰিবলৈ সেইগৰাকী মাতৃ কিমান নিষ্ঠুৰ হ'ব পাৰে আৰু কিমান এটা মানে নাৰীক দেৱীৰ লগত তুলনা কৰে বৈদিক যুগৰ পৰা আমি দেখি আহিছো নাৰী শ্ৰেষ্ঠ নাৰী এতিয়া আমিতো মা কামাখ্যাক আমি শ্ৰদ্ধা কৰিছো দুৰ্গা সকলোকে আমি তেনেকৈ শ্ৰদ্ধা কৰি আহিছো সেই মাতৃসকল প্ৰতিগৰাকী নাৰীৰ অন্তৰতে জাগৃত আছে কিন্তু সেই মাতৃসকলে আকৌ কি হৈছে পৰকীয়া প্ৰেম লৈ নিজৰ স্বামীক হত্যা কৰিছে নিজৰ সন্তানক হত্যা কৰিছে এনেকুৱা এটা মানে বিভৎস এনেকুৱা এটা দুখজনক কথা সেইবোৰ আমাৰ এনেধৰণে আমি নাৰীসকলে আগবাঢ়িব লাগিব যে সেই বাছবোৰ যাতে নহয় তাৰ লগত মানে তেওঁ যিখিনি ভুল কৰিছে সেই ভুলবোৰ আমি সকলো নাৰীয়ে এক হৈ তেওঁক আমি মৰম বা তেওঁ কোনোবা এটা বিশেষ সংশোধনৰ বাবে গৈ ব্যৱস্থা ল'ব লাগিব ধন্যবাদ